বিশ্ব জানিব লাগে কোন জুবিন গাৰ্গ। বিশ্বই জানিব লাগিব কোন জুবিন গাৰ্গ। কেৱল 60 লাখ টকা লাগে জুবিন দাৰ বাবে। কেৱল মাত্ৰ 60 লাখ টকা লাগে জুবিন দাৰ কাৰণে। ডুবাই বুৰ্জ খলিফাত জুবিন দাক 3 মিনিটৰ ভিডিঅ' প্লে কৰাৰ বাবে। ডুবাইৰ বুৰ্জ খালিফাত যদি জুবিন দাৰ 3 মিনিটৰ এটা শ্লট প্লে কৰিব লগা হয় তেনেহ'লে 60 লাখ টকা লাগে। আপুনি বিচাৰেনে ডুবাই বুৰ্জ খলিফাত জুবিন দাৰ ভিডিঅ'? যদি আপুনি বিচাৰে তেন্তে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে অসম চৰকাৰে জুবিন দাৰ অনুৰাগী মনৰ কথা বুজি পায়। লগতে আৰু আছাম যেতে কয়, চৰকাৰে যদি টকা দিব নোৱাৰে আমি জুবিন অনুৰাগীবোৰে দিম। আৰু যদি আছাম গভৰ্ণমেণ্টে নোৱাৰে বোলে 3 মিনিটৰ শ্লট প্লে কৰিবৰ কাৰণে 60 লাখ টকা নাই, বেছি সময় প্লে কৰিবৰ কাৰণে, তেনেহ'লে অসমৰ ৰাইজক এই কথাটো জনাই দিয়ক। সেয়া আপুনি যদি জুবিন দাক ভাল পায় ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক। হয় বন্ধুসকল, আপুনি যদি জুবিন দাক অলপো মনৰ পৰা ভাল পায় ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক, কিয়নো আমি বিচাৰো অসমৰ এক সম্পদ ডুবাই বুৰ্জ খলিফাত জানিব পাৰে। সেয়া আমি বিচাৰো অসমৰ সম্পদ জুবিন গাৰ্গক ডুবাইৰ বুৰ্জ খলিফাত দেখিব বিচাৰো। সকলোৱে যাতে গুগলত চাৰ্চ কৰিব পাৰে জুবিন দা কোন আছিল। এয়া আমি সকলো ওচৰত এক অনুৰোধ জনাইছো। আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ শ্বেয়াৰে এই ভিডিঅ'টো হয়তো মন্ত্ৰী লেভেললৈ পাব পাৰে, যাতে আমি জুবিন দাক বুৰ্জ খলিফাত দেখিব পাৰো অন্য অন্য শিল্পীসকলৰ দৰে। সেয়া ভিডিঅ'টো আপোনাক এটাই অনুৰোধ ৰাখিছো, ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপুনি যদি একমত হৈ থাকে তেনেহ'লে কমেণ্ট বক্সত আপুনি লিখি যাওক যে জুবিন দাক আমি বুৰ্জ খলিফাত দেখিব বিচাৰো। আছাম যেতে লগতে আৰু কয়, যদি চৰকাৰে কোনো পক্ষে এই পদক্ষেপ ল'ব নোৱাৰে তেনেহ'লে আপুনি চিধা কথা কৈ দিয়ক, আমি ৰাইজে এই পইচা মিলাই জুবিন দাক বুৰ্জ খলিফাত দেখিব বিচাৰো। সেয়াহে আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ পঠাই দিব, যাতে আমি এই 2 এদিনৰ ভিতৰতে জুবিন দাক বুৰ্জ খলিফাত দেখিব পাৰো। জুবিন দা কোন হয় এই কথা যাতে বিশ্বই জানিব পাৰে। জুবিনৰ অনুৰাগী প্ৰায় 3 কোটিৰো অধিক জুবিন প্ৰেমিক ইতিমধ্যে সাজু হৈছে জুবিনৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। সেয়া এটা এটা শ্বেয়াৰ কৰিলে আপুনি হয়তো জুবিন দাক ডুবাইৰ বুৰ্জ খলিফাত দেখিব পাৰিব। নিউজ ডেস্ক টাইম 8।